দুই চিৰ প্ৰতিদ্বন্দ্বীৰ আজি মহাৰণ বিদায়ৰ শংকাত কম্পমান পাকিস্তান আজি ২২ গজৰ যুঁজত ভাৰত বনাম পাকিস্তান ভাৰত পাকিস্তানৰ মুখামুখি মানেই এক শিহৰণ দুইখন দেশৰ কোটি কোটি ক্ৰিকেট অনুৰাগী যেন ৰৈ থাকে ভাৰত আৰু পাকিস্তানৰ খেল চাবলৈ আজিও ২:৩০ অপেক্ষা দুই চিৰ প্ৰতিদ্বন্দ্বীৰ যুঁজ চাবলৈ অপেক্ষাৰত দুইখন দেশৰ ক্ৰিকেট অনুৰাগী পিছে এইবাৰ ২৯ বছৰৰ পাছত আইচিচিৰ কোনো প্ৰতিযোগিতা আয়োজন কৰি পদে পদে বিপৰ্যয়ৰ সন্মুখীন হৈছে পাকিস্তান দেশখনৰ এনে বিপৰ্যয়ৰ অন্যতম কাৰণ হৈছে চিৰ প্ৰতিদ্বন্দ্বী ভাৰত খেলপথাৰৰ বাহিৰৰ প্ৰতিখন যুদ্ধত পৰাজয় বৰণ কৰি হতাগ্ৰস্ত পাকিস্তান এইবাৰ ২২ গজৰ সন্মুখ সমৰত ভাৰতে পিছ এৰা নাই পাকিস্তানৰ প্ৰতিযোগিতাৰ প্ৰথমখন মেচতে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি নিজৰ বিপদ মাতি অনা পাকিস্তানৰ ভাগ্য এতিয়া ভাৰতৰ হাতত ভাৰতৰ বিৰুদ্ধে পৰাজয় মানেই বিদায় নিশ্চিত এনে পৰিস্থিতিৰ সন্মুখীন হোৱা মানেই দেশখনৰ বাবে হ'ব অন্যতম লজ্জাৰ দিন অৱশ্যে ২০১৭ চনৰ ইংলেণ্ডত অনুষ্ঠিত অন্তিমখন চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত অতি শোচনীয়ভাৱে পাকিস্তানে হৰুৱাইছিল ভাৰতক সেই দিন ধৰি পাকিস্তানৰ লগত এদিনীয়াত অপৰাজেয় টীম ইণ্ডিয়া মুঠ ৬ বাৰৰ মুখামুখিত ৫ বাৰে জয়ী হৈছে ভাৰত গতিকে এইবাৰ প্ৰতিশোধৰ সুযোগ ভাৰতৰ সন্মুখত সন্মান আৰু আৱেগৰ যুঁজৰ প্ৰাকখনত পাকিস্তান তীব্ৰ চাপত তাৰ বিপৰীতে সম্পূৰ্ণ চাপমুক্ত ভাৰত প্ৰথমখন মেচতেই বাংলাদেশক সহজে হৰুৱাই আত্মবিশ্বাসী টীম ইণ্ডিয়া আজিৰ মহাযুদ্ধ জিকি প্ৰথমেই ছেমিফাইনেল নিশ্চিত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে টীম ইণ্ডিয়াই ইফালে পাকিস্তান দলৰ অধিনায়ক ৰিজৱানৰ মতে দল সম্পূৰ্ণ চাপমুক্ত ভাৰতৰ বিৰুদ্ধে কোনো নতুন ৰণনীতি প্ৰয়োজনহীন সামৰ্থ্য অনুসৰি খেলিলেই দলৰ জয় নিশ্চিত প্ৰথমখন মেচত কৰা ভুলৰ পুনৰাবৃত্তি নহয় টীম ইণ্ডিয়াৰ দুৰ্বল স্থানত মুখ্যম আঘাত সনাই হ'ব পাকিস্তানৰ লক্ষ্য গতিকে অতিকৈ আকৰ্ষণীয় হ'ব আজিৰ দুই চিৰ প্ৰতিদ্বন্দ্বীৰ সন্মুখ সমৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক